নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আমি 6.2 অনুশীলন আলোচনা কৰিছিলো এবাৰ এই ভিডিঅ'ত আমি 6.3 অনুশীলন আৰম্ভ কৰিম তাৰ আগত তিনিটা উপপাদ্য আছে 6.3 6.4 আৰু 6.5 আমি এই প্ৰথমতে এই তিনিটা উপপাদ্য আলোচনা কৰিলাম তাৰ পিছত আমি অনুশীলনৰ অংকবিলাক যিবিলাক কৰিব আছে সেইখিনি আলোচনা কৰিম উপপাদ্যটো যদি আমি আগতে জানিলো উপপাদ্যখিনি জানিলে আমাৰ মানে কি হয় যিটা অনুশীলনৰ অংক থাকে সেইটা কৰাত একদম ইজি হৈ যায় গতিকে উপপাদ্যৰ যিটা কনসেপ্ট যিটা জ্যামিতি ত্ৰিভুজ আছে যিটা জ্যামিতি চেপ্টাৰ আছে চেপ্টাৰটোত মানে তোমালোকে কি উপপাদ্যৰ যিটা কনসেপ্ট সেইটো একদম ক্লিয়াৰ কৰি লবা প্ৰথমতে তাৰ পিছত একদম সহজ হ'ব অংকবিলাক কৰিবলৈ এটা প্ৰথমতে আমাৰ 6.3 উপপাদ্যটো কি হৈছে চোৱা যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ বাহুবিলাক সমানুপাতিক আৰু সেই ত্ৰিভুজটা কি হয় সদৃশ হয় এতিয়া দুটা ত্ৰিভুজৰ হলে আমি উদাহৰণ ললো দুটা ত্ৰিভুজ আমাক কি দিছে এটা ABC এটা ত্ৰিভুজ দিয়া আছে আৰু এটা আমাৰ ত্ৰিভুজ কি দিছে PQR বুলি ধৰি লৈছো এটো PQR এতিয়া কৈছে যদি ত্ৰিভুজ দুটাৰ কি হয় অনুৰূপ বাহুবিলাক সমান হয় অনুৰূপ বাহু মানে কি এটো এটা অনুৰূপ কোণবিলাক সমান হয় মানে কি তাহলে এটো কোণৰ লগত সমান বা এটো কোণৰ লগত সমান আৰু এটো কোণ কি এটো কোণৰ লগত সমান তাৰ মানে কি এংগল A ইকুৱেল টু আমাক কিমান দিয়া আছে এংগল P বা এংগল B ইকুৱেল টু আমি কি লিখিব পাৰো এংগল Q আৰু এংগল C ইকুৱেল টু আমি কি লিখিব পাৰো এংগল R মানে ত্ৰিভুজ দুটাৰ এইগিটা কোণ সমান এটো কোণ এটোৰ লগত সমান এটো কোণ এটোৰ লগত সমান আৰু এটো কোণ এটোৰ লগত সমান এতিয়া কৈছে কি যে উপপাদ্যটো মতে যে যদি ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবিলাক সমান হয় যদি আমাৰ কি হয় এইবিলাক কোণ সমান হয় তেন্তে তাৰ বাহুবিলাক অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় এতিয়া অনুৰূপ বাহু কোনটো হ'ব চোৱা এটো কোণ সমান এটো কোণ সমান গতিকে এই বাহুটোৰ অনুৰূপ বাহু এটো বাহু হ'ব যেটা কোণ দুটাৰ মাজত থকা বাহুটো অনুৰূপ বাহু হৈ যায় গতিকে আমি অনুপাত কিটাও সমান পাওঁ মানে আমাৰ কি আছিল AB বাই এটো AB বাহু তো ইয়াৰ অনুৰূপ বাহু কোনটো হ'ব PQ গতিকে AB বাই PQ ইকুৱেল টু আমাৰ AC আছে তো AC বাই আমি কি লিখিব পাৰো PR আৰু আমি লিখিব পাৰো কি BC বাই QR এতিয়া কৈছে কি যে ত্ৰিভুজৰ যদি অনুৰূপ কোণবিলাক সমান হয় আৰু অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয় তেনে ত্ৰিভুজ দুটা কি হয় সদৃশ হয় যেটো আমি ত্ৰিভুজৰ সদৃশতা যেটো শৰ্ত আছিল তাত পঢ়ি আহিছো অলৰেডি যে অনুৰূপ বাহু কোণবিলাক যদি সমান থাকে তেনহলে হিয়তৰ অনুৰূপ বাহুবিলাক কি হয় অটোমেটিক্যালি অনুপাতবিলাক সমান হৈ যায় আৰু অনুপাতবিলাক সমান হলে ত্ৰিভুজৰ যেটো সদৃশতা যেটো শৰ্ত আছিল সেই শৰ্ত অনুযায়ী ত্ৰিভুজ দুটা কি লিখিব পাৰো আমি সদৃশ লিখিব পাৰো অৰ্থাৎ সদৃশ লিখিলে কেনেকৈ হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি PQR এতিয়া আমি অনুশীলন অংক দিব পাৰে দিলে আমি যদি কিনকুৱা দিয়ে দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে তেতিয়াহলে আমি এইটো শৰ্ত এপ্লাই কৰিব লগা হ'ব পাৰে কোনবাটো অংকটো গতিকে মনত ৰাখিবা যে কি যদি তিনিটা কোণ বেলেগ এটা ত্ৰিভুজৰ তিনিটা কোণৰ লগত সমান হয় অনুৰূপ কোণবিলাক সমান হয় তেন্তে আৰু এটো লিখিলে হ'ব কাৰণ এটো আমাৰ অটোমেটিক্যালি কি হৈ যায় উপপাদ্যটোৰ মতে যে অনুৰূপ কোণবিলাক সমান হোৱাৰ লগে অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হৈ যায় আৰু তেতিয়া আমি কি লিখিব পাৰো ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰো এতিয়া এটো কোণৰ ওপৰত ভিত্তি কৰি যেটো সদৃশ হৈছে গতিকে এই শৰ্তটো কি বুলি কৈছোৱা এটো হল এ সদৃশতাৰ শৰ্ত এটা এ মানে কি এ মানে হল এংগল এটো এ এংগল মানে তিনিটা কোণ সমান অৰ্থাৎ কি যে কোণ অসমীয়াত লিখিলে কোণ সদৃশতাৰ শৰ্ত আৰু যদি আমি ইংলিছত লিখিব নাকে শৰ্টকে আমি কি লিখিব পাৰো এ সদৃশতাৰ শৰ্ত এটো আছে আমাৰ কি হয় 6.3 যেটো উপপাদ্য আছিল 6.3 কনসেপ্টটো এইটো মনত ৰাখিবা তোমালোকে এবাৰ আমি 6.4 টো চাও কি দিছে এটা 6.4 উপপাদ্যটো চোৱা কি দিছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক হয় তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হৈ যায় আৰু তেতিয়া কি হয় ত্ৰিভুজ দুটা সদৃশ হয় মানে এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ হলে এবাৰ আকৌ ABC লৈছো আমি ABC এটো ধৰা হলে এবাৰ LM আৰু N ত্ৰিভুজ এটা ABC ত্ৰিভুজ আৰু LMN ত্ৰিভুজৰ কি যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক হয় মানে এই ত্ৰিভুজৰ বাহু এটা এটো ত্ৰিভুজৰ বাহুৰ লগত অনুপাত ললে বা এটো বাহুৰ অনুপাত ললে বা এটো আৰু এটো বাহুৰ অনুপাত ললে যদি অনুপাত কেইটা সমান হয় মানে অনুপাত মানে কি হ'ব এতিয়া AB বাই LM বা AC বাই আমি কি লিখিব পাৰো LN এই বাহুটোৰ লগত আৰু BC বাই কিমান হ'ব আমাৰ MN যদি এনেকে ত্ৰিভুজ কেইটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক সমান হয় তেনেহলে কি হয় ত্ৰিভুজটোৰ অনুৰূপ কোণবিলাক সমান হৈ যায় এতিয়া অনুৰূপ কোণবিলাক কেনেকৈ উলিয়াম আমি চোৱা এই বাহুটো কাৰ লগত অনুপাত আছিল এই বাহুটো AB টো L বাহুটোৰ লগত অনুপাত আছিল গতিকে ইয়াৰে A কোণটো কি হ'ব ইয়াৰে A কোণৰ লগত L কোণৰ লগত সমান হ'ব বা ইয়াৰে B কোণটো ইয়াৰ লগত কি হ'ব M ৰ লগত সমান হ'ব মানে কি এংগল A ইকুৱেল টু আমি কি লিখিব পাৰো এংগল L এংগল B ইকুৱেল টু লিখিব পাৰো আমি কি এংগল M আৰু এংগল C ইকুৱেল টু লিখিব পাৰো আমি কি এংগল N
তাৰ মানে কি যে যদি সিহঁতৰ অনুৰূপ বাহুকেইটাৰ অনুপাত সমান হয় তেনেহলে ত্ৰিভুজক কোন তিনিটাও আমি কি হয় বেলেগ এটা সেই ত্ৰিভুজটোৰ কোণৰ লগত অনুৰূপ কোণবিলাক কি হৈ যায় সমান হৈ যায় আৰু সমান হলে কি হ'ব এই ত্ৰিভুজটো আমি কি বুলি ক'ব পাৰো আকৌ সদৃশ ত্ৰিভুজ বুলি ক'ব পাৰো গতিকে এ বি সি ত্ৰিভুজটো আমি কি লিখিব পাৰো সদৃশ ত্ৰিভুজ এল এম এন মানে এ বি সি ত্ৰিভুজটো আৰু এল এম এন ত্ৰিভুজটো কি হ'ব আমাৰ সদৃশ হ'ব যেহেতু এটো কি কৰিছে বাহুৰ ওপৰত ভিত্তি কৰি কেনে উপপাদ্যটো হৈছে গতিকে সেই কাৰণে এটো উপপাদ্যক আমি কি বুলি কওঁ যে এস 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 এটা এস 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 মানে কি সাইড 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 বা বাহু 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 এটো হল সাদৃশ্যতা আনতা শর্ত যে বাহু 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 কাৰ্যমতে বা বাহু 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 সাদৃশ্যতা শর্ত মতে আমি কি কৰিব পাৰো যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয় তেন্তে আমি ত্ৰিভুজ দুটা কি লিখিব পাৰো সদৃশ ত্ৰিভুজ বুলি লিখিব পাৰো হৈ গল 6.4 উপপাদ্যটো আমাৰ হৈ গল এবাৰ আমি 6.5 টো চাও কি দিছে 6.5 টো দিছে কি আমাৰ যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক হয় তেন্তে ত্ৰিভুজ দুটা কি হয় সদৃশ হয় এতিয়া চাবা এটা ত্ৰিভুজ ধৰা হল এটো এটা ত্ৰিভুজ দিয়া আছে আৰু আন এটা ত্ৰিভুজ দিয়া আছে এটো ধৰা হল এবাৰ এটো ত্ৰিভুজৰ নাম এল এম এন ললো আৰু এটো আমাৰ পি কিউ আৰ ত্ৰিভুজ হৈ গল এতে এল এম এন আৰু পি কিউ আৰ ত্ৰিভুজত কি কৈছে যে যদি এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় ধৰা হল এই কোণটো এল কোণটো কি এই পি কোণৰ সমান মানে ইয়াতে দিছে কি অনলি এল কোণটো কাৰ সমান এংগল পি কোণৰ সমান দিয়া আছে হৈ গল আৰু কৈছে কি যদি সেই এল কোণটো গঠন কৰা যদি দুটা বাহু আছে এটা এই কোণটো গঠন হ'বলৈ আমাৰ দুটা বাহুৰ প্ৰয়োজন এটো বাহু আৰু এটো বাহু বা এই পি কোণটো গঠন কৰিবৰ কাৰণে আমাৰ এটো বাহু আৰু এটো বাহুৰ প্ৰয়োজন হৈছে তে এই বাহু দুটা যদি সমানুপাতিক হয় মানে এটা এল এম বাহুটো কাৰ সমানুপাতিক হ'ব লাগিব পি কিউ সমান অনুপাত হ'ব লাগিব আৰু এল এন বাহুটো কাৰ সমান অনুপাত হ'ব এল এনৰ লগত পি আৰ কাৰণ এল বাহুটো হওঁতে আমাৰ এই দুটা বাহু লগা হৈছে বা এ পি কোণটো হওঁতে আমাৰ কি এটো আৰু এটো বাহু লগা হৈছে গতিকে আমি এল এম বাহুটোৰ লগত পি কিউ অনুপাত ললো আৰু এল এনৰ লগত আমি কি কৰিলো পি আৰ অনুপাত ললো এতিয়া যদি এনেকৈ অনুপাত লতে আমি অনুপাত দুটা সমান পাও তেতিয়া হলে কি হয় ত্ৰিভুজ দুটা আমি কি লিখিব পাৰো তেতিয়া সদৃশ ত্ৰিভুজ লিখিব পাৰো ত্ৰিভুজ কি হ'ব এতিয়া এল এম এন সদৃশ কি হ'ব ত্ৰিভুজ পি কিউ আৰ এটো হল আমাৰ ত্ৰিভুজৰ সাদৃশ্যতা যেটো 6.5 উপপাদ্যটো এতিয়া এটো উপপাদ্যত কি ব্যৱহাৰ হৈছে সোৱা প্ৰথমতে বাহুটো আহিলে এটো বাহু আহিলে মাজত কোণটো আছে আকৌ এটো কোণ আৰু এটো বাহু আহিছে তাৰ মানে এটো উপপাদ্যক আমি শৰ্টত লিখিলে কেনেকৈ লিখিব পাৰো যে এস এ এস তাৰ মানে কি হল ইয়াতে এস এ এস মানে সাইড এংগল সাইড বাহু কোণ বাহু এতিয়া আমি এই তিনিটা উপপাদ্য যি পালো প্ৰথমটো আছিল আমাৰ কি এ এ এ তিনিটা এংগলৰ লগত কি হ'ব লাগিব সমান হ'ব লাগিব সেকেন্ডটো আছিল আমাৰ এস 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 যে তিনিটা বাহু কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব আৰু তিন নম্বৰটো পালো কি আমাৰ এস এ এস বাহু কোণ বাহু তো আমি ইয়াৰ পিছৰ যেটো 6.3 অনুসৰণী আছে আমাৰ সেই 6.3 অনুসৰণীটোত এই তিনিটা আমি স্বীকাৰ্য এনেকৈ ব্যৱহাৰ কৰি আমি অংকত কিছুমানত কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব ত্ৰিভুজ বা সদৃশ দেখুৱাব লাগিলে আমি এই তিনিটা উপপাদ্য ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো তোমালোকে ভালকৈ বুজি লবা বা এই তিনিটা ভালকৈ মনত ৰাখিলে একদম ইজি হ'ব অংকবিলাক কৰিবলৈ এতিয়া আমি 6.3 যেটো প্ৰথম প্ৰশ্ন আছে সেই প্ৰথম প্ৰশ্নটো আলোচনা কৰিম এতিয়া আমাৰ এবাৰ আমাৰ এক নম্বৰটো কি দিছে চোৱা যে ইয়াতে কিছুমান ত্ৰিভুজ দিয়া আছে আমাৰ দুটা জোৰ কৰি কান ত্ৰিভুজ দিয়া আছে আমি সেইটা ত্ৰিভুজৰ পৰা সদৃশ হয় নহয় বাছিব দিছে বা সদৃশ হলে কি সদৃশতা যেটো শৰ্ত ব্যৱহাৰ কৰিছে সেই শৰ্তটো আমাক মেনশন কৰিব দিছে যে প্ৰথমটো কি দিছে যে ইয়াতে এ বি সি ত্ৰিভুজটা দিয়া আছে আৰু এটা পি কিউ আৰ ত্ৰিভুজ দিয়া আছে ইয়াতে কি কৈছে এ কোণটো 60 ডিগ্ৰী 80 ডিগ্ৰী আৰু এটো সি টু 40 ডিগ্ৰী ইয়াতে 60 80 আৰু 40 তাৰ মানে কি হৈছে ইয়াতে এটো কোণৰ লগত এটো কোণ মিলি আছে এটো সমান এটো বা এটো কোণৰ লগত এটো কোণ সমান হৈ আছে আৰু এটো কোণৰ লগত এটো আৰ কোণটো সমান হৈ আছে হয় এতিয়া আমাক লিখিব দিছে এটো সদৃশ হয় না নহয় আমি যেটো 6.3 যেটো উপপাদ্য পাইছিলো তাত আমাৰ কি আছিল যে এটা ত্ৰিভুজৰ যদি তিনিটা কোণ সমান হয় বেলেগ এটা ত্ৰিভুজৰ লগত তেনেহলে সেই তিন ত্ৰিভুজ কেইটা কি হয় সদৃশ ত্ৰিভুজ হয় বা অনুৰূপ কোণবিলাক সমান হলে আমাৰ কি পাইছিলো সদৃশ ত্ৰিভুজ পাইছিলো এতিয়া এটো কোণ যেটো এটোৰ লগত সমান এটো কোণ এটোৰ লগত সমান বা এটো কোণ এটোৰ লগত সমান তাৰ মানে কি হল আমাৰ তিনিটা কোণ এটো কোণ আনটো কোণৰ লগত কি হৈ আছে আনটা ত্ৰিভুজৰ কোণৰ লগত কি হৈছে সমান হৈ আছে তাৰ মানে আমি লিখিব পাৰো যে কি এই ত্ৰিভুজটো আমাৰ কি সদৃশ ত্ৰিভুজটো কেনেকৈ সদৃশ হল যে এংগল এ ইকুৱেল টু আমাৰ কি পাইছো এংগল পি পাইছো এংগল বি ইকুৱেল টু আমি কিমান পাইছো এংগল কিউ পাইছো আৰু এংগল সি ইকুৱেল টু আমি কিমান পাইছো এংগল আৰ পাইছো হয় এতিয়া তিনিটা কোণ সমান হোৱাৰ শৰ্তটো আমাৰ কি আছিল যে এ এ আৰু এ কোন উপপাদ্য এটো আছিল আমাৰ কোন স্বীকাৰ্যমতে এই স্বীকাৰ্যমতে আমি কি পালো এতিয়া ত্ৰিভুজ এটা নামকৰণ কৰোতে চাবা ত্ৰিভুজ আমি এ বি সি প্ৰথমতে লিখি ললো
A B C নামাকৰণ কৰোতে এটা বস্তু চেক কৰিব লাগে যে A কোনটো কাৰ কোনৰ লগত সমান আছে P কোনৰ লগত সমান আছে বা B কোনটো C Q কোনৰ লগত আৰু C কোনটো R কোনৰ লগত সমান হৈ আছে নহয় তো আমি A যেহেতু A B C লিখিছো গতিকে এটো লিখোতেও A কোনটোৰ লগত যেটো কোন সমান আছে হেতু প্ৰথমতে লিখিব লাগিব যে P কোনটো তাৰ পিছত B লগত Q সমান হৈ আছে আৰু C লগত R সমান আছে এটা এটো ত্ৰিভুজত মিলি আছে যেহেতু গতিকে এটো ফুল হোৱাৰ চান্স নাথাকে কিন্তু কিছুমান ত্ৰিভুজত আমি বা ইয়াৰ পিছৰ অংকবিলাকত আমি পাম কিছুমান ত্ৰিভুজত উলট পালটকে দিয়া থাকিব তেতিয়া আমি এনেকে সজাই লিখিব লাগিব কোনটো কাৰ লগত অনুৰূপ হয় নহলে যদি আমি ডাইৰেক্ট লিখি দিও আমাৰ কি হ'ব ত্ৰিভুজৰ যেটো সদৃশত চৰ্ত আছে হেতু মানি নচলিব বা ভুল হ'ব অংকটো গতিকে আমি পালো যে কি এটো a কাৰ্যমতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR টো সদৃশ হৈ গল আমি এক নম্বৰটো হৈ গল এবাৰ দুই নম্বৰটো কি দিছে চাও দুই নম্বৰটো দিছে ABC ত্ৰিভুজৰ বাহু তিনটা দিয়া আছে আৰু PQR ত্ৰিভুজৰ তিনিটা বাহু দিয়া আছে এটা বাহু কেইটা কি হয় আমাৰ সমানুপাতিক হ'ব লাগিব বাহুৰ ক্ষেত্ৰত কোণৰ ক্ষেত্ৰত সমান আছিল আৰু বাহুৰ ক্ষেত্ৰত সমানুপাতিক আছিল তো এটা সমানুপাতিক হয় না নহয় চাম বা অনুপাতবিলাক আমি উলিয়াই আমি চেক কৰিম যদি হয় সমানুপাতিক তেনেহলে কি হ'ব এই দুটা ত্ৰিভুজ আমাৰ কি হ'ব এতিয়া সদৃশ ত্ৰিভুজ হ'ব এতিয়া সোৱা প্ৰথমতে AB বাহুটো কিমান দিয়া আছে 2 তো 2 টোৰ লগত যদি আমি মিলাইছো তো 6 2 বা 3 টোৰ লগত 5 মিলালে 2.5 টোৰ লগত 4 মিলালে আমাৰ নিমিলে অনুপাত কিটা সমান নহয় কাৰণ 2 3 গুণ 6 3 লগত আকৌ 3 পূৰণ কৰিলে আমি 5 নাপাও বেছি পাম গতিকে আমি হেনেকা চালে নহব কি কৰিব লাগিব মিলাই চাব লাগিব কোনটো কাৰ লগত আমি অনুপাত ললে সমান পাও এতিয়া সোৱা যদি আমি 2 টো 4 লগত লও 2 2 গুণ কিমান হ'ব 4 হ'ব 3 টো যদি 6 লগত লও কিমান হ'ব 3 2 গুণ 6 আৰু 2.5 টো যদি 5 ৰ লগত লও 2.5 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম 5 পাম তেতিয়া আমাৰ ত্ৰিভুজ এটা সদৃশ হ'ব বা যেটো আমাৰ সদৃশতা চৰ্ত আছে সমানুপাতিক সেই চৰ্তটো মানি চলিব গতিকে আমি হেকাৰণে হেনেকা মিলাই ল'ব লাগিব এতিয়া আমি AB লগত কাৰ অনুপাত লম AB বাই আমি লব লাগিব 2 আছে যেহেতু 2 লগত এই 4 ৰ অনুপাত লব লাগিব AB বাই QR ইকুৱেল টু আমি কিমান পাম এতিয়া 2/4 মানে 1/2 পালো হয় নেক্সট আহিলে AC বাই আমি লব পাৰো কিমান 3 আছে যেহেতু এটো প্ৰথমতে BC লও ABC আমি সিৰিয়ালি লৈ যাও AB টো হৈ গল BC 2.5 আছে তো BC বাই আমি কি লিব পাৰিম এতিয়া 2.5 টো কাৰ লগত মিলাছে 5 ৰ লগত মিলি আছে গতিকে 5 বাহুটোৰ নাম কি PR গতিকে এটো PR লিখিব লাগিব তো 2.5 divided by 5 মানে এটো হৰণ কৰিলে হে কিমান হ'ব 1/2 আৰু আমি লাষ্ট থাকিলে কিমান AC তো AC বাই আমি কি লিখিব পাৰো এতিয়া AC টো যেটো 3 আছে এটো 6 হৈ গল তাৰ মানে AC বাই কি হ'ব PQ তাৰ মানে কি হ'ব 3/6 ইকুৱেল টু 1/2 মানে আমি গোটেই গিটাৰ অনুপাতটো এতিয়া সেম পালো তাৰ মানে আমাৰ কি হল যে ত্ৰিভুজটো আমাৰ সদৃশ হ'ব আমাৰ এতিয়া এটো কোনটো উপপাদ্য আছিল যেটো 6.4 উপপাদ্যটো আছিল যে ত্ৰিভুজ এটা যদি অনুৰূপ বাহুবিলাকৰ মানবিলাক সমানুপাতিক হয় তেন্তে তাৰ কোণবিলাকো সমান হ'ব আৰু কোণবিলাক সমান হলে কি হয় ত্ৰিভুজটো সদৃশ ত্ৰিভুজ হৈ গল তো এটো উপপাদ্য আছিল আমাৰ S বাহু 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 স্বীকাৰ্য গতিকে সেই মতে আমি কি পালো এতিয়া S মতে ত্ৰিভুজ ABC টো ত্ৰিভুজ ABC সদৃশ আমাৰ কি হ'ব ত্ৰিভুজ এটা কোনটো লিখিব লাগিব সোৱা ইয়াতে ABC যেহেতু লিখিলো আমি এতিয়া আমি যদি ডাইৰেক্ট PQR লিখিলেও ভুল হ'ব কাৰণ AB লগত PQ বাহুটো সমানুপাতিক নহয় আমাৰ AB লগত কোনটো বাহু সমানুপাতিক আছে QR আছে গতিকে আমি কেনেকৈ লিখিব লাগিব সোৱা এতিয়া ইয়াৰ ঠাই নহল মই তলত লিখি দিছো AB লগত কি মিলাব লাগিব আমাৰ কি QR আছে তো ফাৰ্স্ট টাইম লিখি দিয়া QR আৰু C টোৰ লগত বা আমি ডাইৰেক্ট P লিখি দিলে হৈ যাব এতিয়া সোৱা AB লগত QR মিলি আছে তো AB লগত QR হৈ গল বা BC লগত আমাৰ কি আছে BC লগত আছে আমাৰ PR বা RP হৈ গল আৰু AC লগত আমাৰ কি আছে AC মানে QP বা PQ তো মিলি গল এনেকে তো এনেকে আমি নামটো মিলাই কেনে লিখিব লাগিব সমানুপাতিক সৰি সদৃশ লিখিব লাগিলে গতিকে এই বস্তুটোৰ ওপৰত তোমালোকে বেছি গুৰুত্ব দিব লাগিব এটো বস্তু ভুল নকৰিবা যেটা পৰীক্ষাত এবাৰ নেক্সট 3 নম্বৰটো কি দিছে সোৱা 3 নম্বৰটো দিছে আমাক এটা বাহুৰ মান 2.7 দিছে LMP ত্ৰিভুজৰ আৰু এটা ইয়াতে এটা বাহুৰ মান 3 আৰু এটা বাহুৰ মান 2 দিয়া আছে এপিনে DEF ত্ৰিভুজত দিছে 4 5 আৰু 6 এতিয়া আমি মিলাই যাব লাগিব কোনটো বাহুৰ লগত কোনটো বাহু হয় আকৌ যদি হয় তেনেহলে কি হ'ব আমাৰ ত্ৰিভুজটো সদৃশ হ'ব যদি নহয় তেনেহলে ত্ৰিভুজটো সদৃশ নহয় এতিয়া যদি চাও আমি 2 to 4 ৰ লগত মিলাব পাৰো 2 গুণ 4 হয় 3 গুণ 6 পাও 2.7 ৰ লগত 5 টো কৰিলে কি হ'ব 2.7 2 গুণ 5 নহয় আমাৰ তাৰ মানে এটো আমাৰ কি হ'ব এতিয়া সদৃশতা চৰ্তটো মানি নচলে গতিকে এটো ত্ৰিভুজ সদৃশ নহয় তো আমি লিখিম এতিয়া কেনেকে যে LM divided by আমি কি লিখিব পাৰো EF লিখি দিও EF তাৰ মানে কিমান হ'ব 2.7 divided by 5 তো এনেকৈ থাকিলে এটো নেক্সট আমাৰ LP divided by আমি কি লিখিব পাৰো 3 লগত 6 টো মিলিব DF তাৰ মানে 3/6 equal to 1/2 আৰু আমি লিখিব পাৰো কি MP
divided by কি হ'ব 4 to DE মানে 2/4 equal to 1/2 ইয়াতে এটা অনুপাত দুটা মিলিছে দুটা মিলিলে নহব আমাৰ তিনিটা অনুপাত মিলিব লাগিব গতিকে কি হ'ব এটো তিনিটা অনুপাত যেটো মিলা নাই তাৰ মানে আমাৰ এটো কি হ'ব সমানুপাতিক নহয় সৰি সদৃশ নহয় তো লিখি দিয়া LM এটাকে LM divided by EF not equal to কি হ'ব LP divided by DF equal to MP divided by DE আমি দুটা অনুপাত সমান পাইছো এটা পোৱা নাই গতিকে এটি কি হ'ব এটাকে LMP আৰু DEF ত্ৰিভুজ দুটা সদৃশ নহয় এনেকৈ লিখি দিলে আমাৰ হৈ যাব অংকটো তো 3 নম্বৰটো হৈ গল এবাৰ 4 নম্বৰটো কি দিছে এবাৰ দিছে এটা কোণৰ মান দিয়া আছে আৰু বাহু দুটাৰ মান দিয়া আছে যেটো আমাৰ লাষ্টৰ যেটো উপপাদ্য আছিল যে কি এটা ত্ৰিভুজৰ কোনো এটা কোণ আন এটা ত্ৰিভুজৰ কোণৰ লগত সমান হয় আৰু সেই কোণটো গঠন কৰা বাহু দুটা কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব তেতিয়া আমাৰ কি হয় ত্ৰিভুজ দুটা সদৃশ হয় সেই চৰ্তটো আছিল হেতু এতিয়া চাম যেহেতু এটো কোণৰ লগত সমান তাৰ মানে আমি লিখিব পাৰো কি এংগল M = এংগল Q এটা চৰ্ত পাই গলো কোণৰ আৰু অনুপাত কিটা সমান হয় না নহয় চাও এটা যদি আমি চাও 5 2 গুণ কিমান পাম 10 পাম আৰু 2.5 * 2 কৰিলে আমি কিমান পাম 5 পাম তাৰ মানে কি এটো বাহুৰ লগত আমি এটো বাহুৰ অনুপাত লব পাৰো এটো বাহুৰ লগত আমি এটো বাহুৰ অনুপাত লব পাৰো তো লৈ চাও আমি কি লিখিব পাৰিম MN divided by MN তো কাৰ লগত লিখিম আমি QP লগত QP equal to আমি কিমান পাম 2.5 divided by 5 মানে 1/2 আৰু আমি কোনটো পাম MN তো হৈ গল এবাৰ ML তো ML divided by আমি কি লিখিম এবাৰ QR মানে কিমান হল 5/10 equal to কিমান পাম 1/2 তো দুটা অনুপাত মিলি গল আৰু এটা কোণ সমান আছে তাৰ মানে যেটো আমাৰ 6.4 উপপাদ্য আছিল যে কি এটা ত্ৰিভুজৰ এটা কোণ সমান হ'ব লাগিব আনটা ত্ৰিভুজৰ লগত আৰু সেই কোণটো গঠন কৰা বাহুকেইটা সমানুপাতিক হ'ব লাগিব তো সেই চৰ্তটো মানি চলিছে ইয়াতে গতিকে আমি কি পাম SAS যেটো স্বীকাৰ্য আছিল যে কি বাহু কোণ বাহু সেই সমান সদৃশতা চৰ্ত অনুযায়ী এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ হ'ব এই নামকৰণ কৰোতে আমি প্ৰথমতে কি লিখিম triangle MNL আমি MNL বুলি লিখি ললো প্ৰথমতে হল এতিয়া আমি বাকি সদৃশ এতিয়া এই ত্ৰিভুজটো লিখোতে কেনেকৈ লিখিম চোৱা M ত্ৰিভুজটোৰ লগত কোনটো বাহু সৰি M কোণটোৰ লগত কোনটো কোণ সমান হৈ আছে Q কোণটো গতিকে আমি প্ৰথমতে কি লিখিব লাগিব Q কোণটো লিখিলো এতিয়া তাৰ পিছত আহিলে কি MN বাহু তো MN বাহু এটো আছিল MN বাহুৰ লগত সমানুপাতিক বাহু কোনটো আছিল আমাৰ MN ৰ লগত QP আছিল এটো বাহু আছিল গতিকে আমি Q পিছত কি লিখিম এতিয়া P আৰু বাকি ৰাস্তাত লৈ গল কিমান R তো আমি এনেকৈ মিলাই লিখিব লাগিব বস্তুটো তো এতিয়া হৈ গল কি আমাৰ এটো কি স্বীকাৰ্যমতে হৈছে যে SAS এই স্বীকাৰ্যমতে আমাৰ কি পাইছো এই ত্ৰিভুজটো আমি সদৃশ পাই গলো তো আমাৰ হৈ গল 4 নম্বৰটো এবাৰ 5 নম্বৰ আৰু 6 নম্বৰটো চাও এবাৰ 5 নম্বৰটো কি দিছে চোৱা এটা কোণ সমান দিয়া আছে আৰু বাহু কেইটা অনুপাত দিয়া আছে এতিয়া আমাৰ যেটো 6.5 ৰ যেটো উপপাদ্য আছিল যে কি এটা কোণ এটা ত্ৰিভুজৰ এটা কোণ যদি আনটা ত্ৰিভুজৰ এটা কোণৰ লগত সমান হয় আৰু সেই কোণটো গঠন কৰা বাহু দুটা কি হয় সমানুপাতিক হয় তেনেহলে কি হ'ব ত্ৰিভুজটো সদৃশ হ'ব এতিয়া এটো কোণৰ লগত সমান আছে ঠিক আছে মিলি আছে নেক্সট চোৱা এটো কোণ গঠন কৰা বাহু দুটা দিছে নেকি আমাক এটো বাহু দিয়া আছে এটো বাহু দিয়া নাই কিন্তু এটো কোণ গঠন কৰা বাহু দুটা দিয়া আছে এটো আৰু এটো গতিকে আমি যদি অনুপাত লওঁ তেনেহলে মিলি আছে হয় অনুপাতটো 2.5 এটো 2 পূৰণ কৰিলে 5 হ'ব বা এটো 3 লগত 2 পূৰণ কৰিলে 6 হ'ব কিন্তু কি আমাৰ হ'ব লাগিছিল এই বাহুটোহে হ'ব লাগিছিল কাৰণ এটো কি আমাৰ 8 কোণটো গঠন কৰা বাহু দুটাহে লাগিছিল আমাক এটো এক্সট্ৰা বাহুটো দৰকাৰ নাছিল ইয়াতে ঠিকই দিয়া আছে কিন্তু এটো ত্ৰিভুজত আমাৰ কি দিছিল এই 3 টো যদি ইয়াতে হল হয় তেতিয়াহে এই ত্ৰিভুজত আমি কি লিখিব পাৰিলো হয় সদৃশ লিখিব পাৰিলো গতিকে এটো ত্ৰিভুজ ABC সদৃশ এটো নহয় ত্ৰিভুজ DEF যদি আমাৰ এই বাহুটো ইয়াতে দিয়া থাকিলে হয় তেতিয়া আমি অনুপাত ললে সমান হল তেতিয়া আমাৰ হয়তো সদৃশ হল হয় কিন্তু এইবাৰ এটো যেহেতু আমাক বেলেগকে দিয়া আছে মানটো গতিকে এটো আমি কি লিখিব নোৱাৰো সদৃশ লিখিব নোৱাৰো তো হৈ গল এটো 5 নম্বৰটো এবাৰ 6 নম্বৰটো কি দিছে চোৱা কোণ দুটা দিয়া আছে ইয়াতে দুটা কোণ দিয়া আছে এটা কোণ দুটা প্ৰথমটো কি দিছে 70 দিছে আৰু এটা 80 দিছে ইয়াতে 80 টো মিলি আছে কিন্তু এটো কিমান দিছে 30 দিছে এতিয়া এটো সদৃশ হ'বলে নহয় এটা বস্তু চোৱা এই ত্ৰিভুজটো যদি আমি চাও এটো 80 এটো 70 এটো কোণৰ মান কিমান পাম আমি এটো কোণৰ মান উলিয়াই চাও তেতিয়া আমি আকৌ যদি এটো কোণৰ মান উলিয়াই চাও তেনেহলে তিনিটা কোণ সমান হলে আমি সদৃশ পাই গৈছিল হয় না এতিয়া চোৱা এটো 80 এটো 70 আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী হ'ব লাগে এতিয়া এই দুটা কোণ যোগ কৰিলে আমি কিমান পাম 15 150 ডিগ্ৰী পাই গলো এতিয়া 180 ৰ পৰা 150 গলে কিমান থাকিব 30 ডিগ্ৰী হৈ গল এটো
হল আকৌ এটো 30 ডিগ্ৰী পা দিয়া আছে অলৰেডি তো 80 আৰু 30 যোগ কৰি আকৌ একে নিচিনা আমি কি কৰিম 80 আৰু 30 যোগ কৰি এটো কোণৰ মান উলিয়াই লম এটোটো 180 ডিগ্ৰী হ'ব লাগিব 80 আৰু 30 যোগ কৰিলে কিমান হ'ব 110 ডিগ্ৰী হ'ব তো এটো বিগ কৰিলে আমি কিমান পাম 70 ডিগ্ৰী মানে এটো কোণৰ মান কিমান হল 70 ডিগ্ৰী এতিয়া আমি পালো যে কি ত্ৰিভুজটোৰ দুটা ত্ৰিভুজৰ তিনিটা কোণ সমান হৈ আছে তাৰ মানে আমি কি লিখিব পাৰো এংগল D = এংগল P এংগল E = এংগল Q আৰু এংগল F = এংগল R গতিকে আমাৰ চিকেটটো কি হ'ব কোন যেটো চিকেট আছিল এ চিকেট মতে আমি কি পাম ট্ৰায়াঙ্গল DEF সদিশ ট্ৰায়াঙ্গল কি PQR এতিয়া এটো যেটো কোন গিতে মিলি আছে সেই কাৰণে আমি নামটো লিখোতে আৰু চাই থাকিব লগা হনে ডাইৰেক্ট লিখি দিব পাৰিছো যদি আমাৰ কোন গিতে উলট পালটকে দিয়া থাকিলে হয় তেতিয়া আমি এনেকা নামটো সজাই লিখিব লাগিল হয় তো হৈ গল আমাৰ এক নম্বৰটোৰ যিখিনি চাব দিছিল চেক কৰিব দিছিল চেক কৰিলো আৰু কি চিকেট মতে আমাৰ কি হয় ত্ৰিভুজ এটা সদিশ হয় হেটিবো আমি লিখিব দিছিল হেতু আমি শিকিলো এবাৰ আমি নেক্সট 2 নম্বৰ যেটো প্ৰশ্ন দিছে হেতু আমি আলোচনা কৰো এতিয়া 2 নম্বৰটো কি দিছে সোৱা এটা চিত্ৰ দিয়া আছে ইয়াতে এ বি পইণ্ট আছে ইতনে সি ডি পইণ্ট আছে আৰু মাজতে সেট কৰা পইণ্টটো ও পইণ্ট দিছে তাৰপিছত এইটো যেটো যিগিটা কোণ উৎপন্ন হৈছে সেই কোণ কিটা তাৰ দুটা কোণৰ মান দিয়া আছে অলপ BOC মানে এই কোণটোৰ মান দিয়া আছে 125 ডিগ্ৰী আৰু CDO এটো কোণৰ মান দিয়া আছে কিমান 70 ডিগ্ৰী আৰু দিছে যে কি এইটো যেটো OCD ত্ৰিভুজ আছে আৰু ইয়াতে OAB ত্ৰিভুজ আছে এটো কি হয় সদিশ হয় এটা ODC আৰু OBA ত্ৰিভুজ সদিশ মানে কি O টো এই ও কোণটো ও কোণৰ লগত সমান এটো কোণ আৰু ডি কোণটো কাৰ লগত সমান হ'ব বি কোণৰ লগত সমান হ'ব আৰু সি কোণটো কাৰ লগত সমান হ'ব এ কোণৰ লগত সমান হ'ব এতিয়া আমাক উলিয়াব দিছে কি DOC আমাক উলিয়াব দিছে DOC এই কোণটো মান উলিয়াব দিছে আৰু উলিয়াব দিছে DCO এই কোণটো মান উলিয়াব দিছে আৰু উলিয়াব দিছে কি আমাক OAB এটো কোণৰ মান উলিয়াব দিছে এটো কোণৰ মান আৰু এটো কোণৰ মান এতিয়া সোৱা এই কোণটোৰ মান যি হয় এটো কোণৰ মানো সেম হ'ব কাৰণ ত্ৰিভুজটা আমাৰ কি হয় সদিশ ত্ৰিভুজ হয় গতিকে আমি এটো কোণ মান উলিয়ালে আমি পাই যাম এটো কোণৰ মান হৈ গল আৰু এটো কোণৰ মান কেনেকৈ উলিয়াম সোৱা এতিয়া যদি আমি এই ৰেখাডাল যিডাল DOB ৰেখা আছে তাত এনেকৈ এটা সৰল ৰেখা বুলি ভাবিলো ললৈ এটা সৰল ৰেখাত কিমান ডিগ্ৰী কোণ থাকে টোটাল এখিনিত 180 ডিগ্ৰী কোণ থাকে হয় এতিয়া এই যেটো ও পইণ্টৰ পৰা এনেকৈ ৰেখাডাল গৈছে এনেকৈ এটা ৰেখা গৈছে এটো ও পইণ্ট আছিল এটো বি পইণ্ট আছিল এটো আমাৰ ডি আছিল আৰু এটো আমাৰ সি আছিল এই কোণটোৰ মান আমাক কিমান দিছে 125 ডিগ্ৰী দিয়া আছে BOC কোণৰ মান 125 এটা আমাক দিয়া আছে এতিয়া উলিয়াব লাগে কিমান এই কোণটো মান DOC কোণৰ মান উলিয়াব দিছে আমাক তো কেনেকৈ উলিয়াম সোৱা এই কোণটো ইয়াৰ পৰা ইয়ালে এনেকৈ গলে 180 ডিগ্ৰী হয় ইয়াৰ এইখিনিৰ পৰা এইখিনিলৈ কিমান 125 ডিগ্ৰী বাকিখিনি কিমান হ'ব যদি আমি 180 পৰা 125 টো নোহোৱা কৰি দিও আমি এই কোণটো পাই যাম যদি আমি গোটে টোটাল কোণটোৰ পৰা এইখিনি নোহোৱা কৰি দিও তাহলে আমি কি পাম এই কোণটো পাম গতিকে আমি বিয়োগ কৰি দিলে আমি ধুনীয়াকৈ DOC কোণৰ মানটো পাই যাম তো লিখা যেহেতু DOC এংগল DOB = DOB এটা কি হ'ব সৰল কোণ সৰল ৰেখাৰ ওপৰত থকা কোণ গতিকে এটো কি হ'ব সৰল কোণ অৰ্থাৎ এংগল DOB = আমি কিমান পাম 180 ডিগ্ৰী হৈ গল এটা DOB মানে আমি কিমান পাম সোৱা DOB কোণটো লিখিব পাৰো কিমান DOC + COB তো লিখি দিয়া DOC + BOC = কিমান 180 ডিগ্ৰী এতিয়া আমি DOC মানটো উলিয়াব দিছে তো এনেকৈ থাকিলে এটো প্লাস BOC মান আমি কিমান পাইছো অলৰেডি 125 দিয়া আছে আমাক তো 125 বহাই দিয়া এতিয়া আমাৰ DOC উলিয়াব লাগে তো DOC লিখা ইয়াতে ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাস এটো 125 টো প্লাস হৈছিল হেনে যোৱাৰ লগে মাইনাস হৈ গল তো 125 ডিগ্ৰী এটা বিয়োগ কৰিলে কিমান হ'ব 55 ডিগ্ৰী তাৰ মানে আমি DOC এই কোণটো মানে আমি কিমান পাই গলো এতিয়া 55 ডিগ্ৰী তো উলিয়াব দিছিল আমাক প্ৰথমটো হৈ গল আমাৰ এটো নেক্সট আমাক দিছে DCO আৰু OAB উলিয়াব দিছে এতিয়া যদি আমি প্ৰথমতে এই কোণটো উলিয়াব যাও তেনেহলে আমি এই কোণটো মানটো পাই যাম তো এটো কোণ কেনেকৈ উলিয়াম সোৱা যেটো আমাৰ ODC ত্ৰিভুজ দিয়া আছে ODC ত্ৰিভুজৰ দুটা কোণৰ মান দিয়া আছে তৃতীয় কোণটো উলাব লাগে কেনেকৈ উলিয়াম যেটো আমি ইয়াৰ আগৰ অংকটোত কৰি আহিছো এক নম্বৰ অংকটোত যে কেনেকুৱা আছিল যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী তাৰ পৰা যদি আমি দুটা কোণ দিয়া আছে তো হেটো যোগ কৰি 180 পৰা বিয়োগ কৰিলে আমি কি পাম এটো কোণৰ মান পাই যাম তো হেনেকৈ কৰিলে ধুনীয়াকৈ হৈ যাব তো লিখা আমি কি লিখিম এতিয়া ত্ৰিভুজ আমাৰ কি এটো ODC ত্ৰিভুজ তো ODC ত্ৰিভুজত আমি কি পাও angle ODC plus angle DOC plus angle OCD angle OCD equal to কিমান হ'ব
180 ডিগ্ৰী তিনিটা কোণৰ নাম লিখিছো যে ডি প্ৰথমটো লিখিছো ODC এটো কোণ তাৰ পিছত লিখিছো DOC এটো কোণ আৰু লাষ্টত কি লিখিছো OCD এটো কোণ লিখিছো এটা মানখিনি বহাই দিয়া ODC মান আমি 70 দিছে আমাক আমি DOC মানটো এই মাত্ৰ পালো কিমান 55 ডিগ্ৰী আৰু এটো OCD যে আমি নাজানো তো এনেকৈ থাকিলে এটো OCD = 180 ডিগ্ৰী হৈ গল OCD টো আমি কি লিখিম DCও লিখি দিও তেতিয়া হলে আমাৰ কি হ'ব যেটা মই প্ৰশ্ন দিছে তাৰ লগত মিলি যাব গতিকে এটো আমি DCও লিখো একে কথা DCO লিখা আৰু OCD লিখা গতিকে প্ৰশ্নৰ মতে মিলাই লিখি দিও তো কিমান DCO আৰু এটো কিমান দিছে DCO তো হৈ গল এটা এইখিনি যোগ কৰি আমি বিয়োগ কৰি দিলে হৈ যাব ধুনীয়া উত্তৰটো তো এটোতে যোগ কৰিলে কিমান পাম 125 পাম প্লাস এংগল DCO = কিমান হয় 180 ডিগ্ৰী তাৰ মানে কি হ'ব এটা এংগল DCO = 180 ডিগ্ৰী বিয়োগ 125 ডিগ্ৰী তাৰ মানে কিমান পাম এটো 180 ৰ পৰা 125 বিয়োগ কৰিলে আমি পাম 55 ডিগ্ৰী তাৰ মানে এটো কোণৰ মান আমি কিমান পাই গলো 55 ডিগ্ৰী আৰু 70 ডিগ্ৰী ইউনিট ত্ৰিভুজৰ কোণ আমি পাই গলো এতিয়া আমাক উলিয়াব দিছে আৰু কোণটো OAB কোণটো উলিয়াব দিছে এতিয়া যেহেতু এটো ত্ৰিভুজ সদৃশ তাৰ মানে এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হ'ব অনুৰূপ কোণ হলে এটো কোণৰ মান যি হ'ব এটো কোণৰ মান হৈ সেমে হ'ব তো লিখি দিয়া যেহেতু ত্ৰিভুজ ODC সদৃশ কিমান ত্ৰিভুজ OBA এটা আমি মই কৈছিলো যে কি নামকৰণ কৰতে আমি গম পাও ত্ৰিভুজটো কোনটো কোণৰ লগত কোনটো কোণ সমান হ'ব এটা O কোণটোৰ লগত সমান হ'ব D কোণটো D কোণৰ লগত সমান হ'ব C কোণটো A কোণৰ লগত সমান হ'ব মানে C কোণ এটো আছে না এটো A কোণ আমি তাৰ পৰা গম পালো যে কি এই কোণটো আৰু এই কোণটো সমান হ'ব এটাকে লিখি দিয়া এংগল D লিখি দিও কাৰণ আমাৰ নামটো D লিখা আছে DCO সমান আমাৰ কি হ'ব এংগল কি লিখিব দিছে OAB কিহৰ কাৰণে সমান হয় এই দুটা অনুৰূপ কোণ হৈ গল অনুৰূপ কোণ এতিয়া এই দুটা কোণ সমান এতিয়া আমি যেহেতু OAB মানটো উলিয়াব দিছে ODC আমি DCO মানটো জানো কিমান জানো DCO মানটো 55 গতিকে এইটো কোণৰ মান কিমান হ'ব 55 হৈ গল গতিকে OAB = আমি কিমান পাম 55 ডিগ্ৰী হৈ গল অংকটো আমাৰ এখিনি উলিয়াব দিছিলে আমি এতিয়া তিনিটা কোণৰ মানে 55 পাই গলো এবাৰ 3 নম্বৰটো কি দিছে আমাক যে এটা ট্ৰেপেজিয়াম দিয়া আছে ইয়াৰে AB বাহুটো CD বাহুটোৰ সমান্তৰাল দিয়া আছে আৰু দিছে যিবিটাল কৰ্ণ আছে কৰ্ণটোলে O বিন্দুত ছেদ কৰে তাৰ পিছত এতিয়া কৈছে যে কি আমি যি উপবাদ্য কইতে পালো ত্ৰিভুজৰ সদৃশৰ যেটো উপবাদ্য 6.3 6.4 আৰু 6.5 সেই কিটা উপবাদ্য ব্যৱহাৰ কৰি কেনে আমাক প্ৰমাণ কৰিব দিছে কি যে OA / OC = OB / OD এটো দেখুৱাব দিছে আমি এটা এনেকুৱা অংকত আমি আগতে কৰিছিলো 6.2 হেতুত আমাৰ 6.1 আৰু 6.2 উপবাদ্য ব্যৱহাৰ কৰিছিলো ইয়াতে আমাক কৈছে সদৃশতাৰ যেটো উপবাদ্য আছে 6.3 4 আৰু 5 হেইকেটা ব্যৱহাৰ কৰি কেনে এটো প্ৰমাণ কৰিব দিছে এটা কেনেকৈ কৰিম ঠিক আছে এটো প্ৰমাণ কৰাৰ আগতে এটা বস্তু জানিলো আমি আগতে তোমালোকে ক্লাস 9 ত পাই আছিলা ৰেখা আৰু কোণৰ পৰা হেৰি কেটামান প্ৰপাৰ্টি আছিল হেইকেটা জানি আহিছিলা তো হেতু অলপমান মই ৰিভাইজ কৰি দিছো হেখিনি জানিলে এটো অংক কৰিব কাৰণে অলপ সুবিধা হ'ব এতিয়া আমাৰ যদি দুডাল ৰেখা এনেকৈ সমান্তৰাল হয় এডাল ৰেখা আৰু এডাল ৰেখা সমান্তৰাল হোৱাৰ পিছত যদি এনেকৈ এডাল আমি ছেদকডাল টানি দিও দুডাল ৰেখাক ছেদ কৰি যোৱা এডাল ৰেখা টানি দিও তেনেহলে বহুত কেইটা কোণ উৎপন্ন হ'ব এইটো এটা কোণ তেনেকৈ 8টা কোণ উৎপন্ন হৈছে আমাৰ হয় এতিয়া এই কিটা কোণৰ কিমান শৰ্ত আছে কি শৰ্ত যে এই ৰেখাডাল আৰু এই ৰেখাডাল যদি সমান্তৰাল হয় তেনেহলে কি হ'ব এই কোণটো আৰু এই কোণটো সমান হ'ব বাকি কিটা মই ক'ব জনা যেটো আমাৰ এটো অংকত প্ৰয়োজন হয় হেকিটাহে কৈছো যে এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব সমান হ'ব আকৌ আমাৰ কি হ'ব এইফালৰ এইটো কোণ আৰু এইফালৰ এইটো কোণ সমান হ'ব বুজি পালা এই কোণটোৰ অপোজিট সাইডটো থকা কোণটো সমান হ'ব ইপিনে এই কোণটোৰ অপোজিট সাইডত থকা কোণটো সমান হ'ব এতিয়া এই যি দুটা বিপৰীত কোণ সমান হয় হেকিটা কোণৰ নাম কি জানানে সেই দুটা কোণক আমি একান্তৰ কোণ বুলি কৈছিলো যে এই কোণটো আৰু এই কোণটো কি হয় একান্তৰ কোণ হয় তেনেহলে আমি কি পাম যে দুডাল ৰেখা সমান্তৰাল হলে এনেকৈ ছেদ কৰিলে একান্তৰ কোণ বিলাক আমি কি পাইছিলো সমান পাইছিলো সেইখিনি বস্তু আমি ইয়াতে প্ৰয়োজন হ'ব এতিয়া যে প্ৰমাণটো কৰাৰ আগতে আমি লিখি লও কি কি দিয়া আছে ইয়াতে যে ধৰা হল কি ABCD যেটো ট্ৰেপেজিয়াম আছে ABCD ট্ৰেপেজিয়ামৰ কি হয় AB বাহু কাৰ লগত সমান্তৰাল CD বাহুৰ লগত সমান্তৰাল আৰু আমাক কি দিছে কৰ্ণ AC আৰু BD O বিন্দুত ছেদ কৰিছে
O বিন্দুত ছেদ কৰিছে এটা প্ৰমাণ কৰিব কি দিছে আমাক এইখিনি প্ৰমাণ কৰিব দিছে তো লিখি দিও এইখিনি প্ৰমাণ কৰিব লাগে যে কিমান দিছে OA divided by OC equal to OB divided by আমাক কিমান দিছে OD এটা এইখিনি দেখুৱাব লাগে আমি তো মই এইমাত্ৰ যে কলো সমান্তৰাল বাহু দুটা যিটো শৰ্ত আছিল সেইখিনি কেনেকৈ ব্যৱহাৰ হ'ব চোৱা আমি এতিয়া ইয়াতে ব্যৱহাৰ কৰিব দিছে আমাক কি ত্ৰিভুজৰ যি সাত দিশতা শৰ্ত আছে ত্ৰিভুজৰ যি সাত দিশতা উপবদ্ধ হৈতে পাইছিলো সেইটা ব্যৱহাৰ কৰি কেনে এটো দেখুৱাব লাগে তাৰ মানে আমি দেখুৱাব লাগিব যে ইয়াতে দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগিব তেতিয়া আমি এনেকুৱা বাহুৰ অনুপাত ল'ব পাৰিম ললে আমি কি হ'ব এইখিনি পাম এটা কোন দুটা ত্ৰিভুজ আমি বাহু অনুপাত ল'ব পাৰিম চোৱা OA মানে এটো বাহু OC মানে কি এটো বাহু OB মানে কি এটো বাহু আৰু OD মানে কি এটো বাহু এতিয়া আমাৰ OA আৰু OB থকা ত্ৰিভুজ কোনটো আছে আমাৰ এটো OAB ত্ৰিভুজটো আছে আৰু OC আৰু OD থকা ত্ৰিভুজটো কোনটো হ'ব আমাৰ OCD ত্ৰিভুজটো হ'ব এতিয়া আমি যদি OAB আৰু OCD ত্ৰিভুজটো আমি সমান দেখুৱাব পাৰো বা সদৃশ দেখুৱাব পাৰো তেতিয়া হলে কি হ'ব আমাৰ এইকেইটা বাহুৰ অনুপাত কেইটা আমি সমান লিখিব পাৰিম কাৰণ আমাৰ দুটা ত্ৰিভুজ সদৃশ হলে কি হয় তাৰ অনুৰূপ বাহু বিলাকৰ অনুপাত সমান হয় তো আমি সেইখিনি বস্তু ইয়াতে ব্যৱহাৰ কৰিব পাৰিম এতিয়া এই দুটা ত্ৰিভুজ আমি সদৃশ কেনেকৈ দেখুৱাম এতিয়া সদৃশ দেখুৱাব লাগিলে যেটো প্ৰথমতে আমাৰ যেটো শৰ্ত আছিল 6.3 যেটো উপবদ্ধ আছিল যে এটা ত্ৰিভুজৰ যদি অনুৰূপ কোণবিলাক আন এটা ত্ৰিভুজৰ অনুৰূপ কোণৰ লগত সমান হয় তেনেহলে কি হয় সেই দুটা ত্ৰিভুজ সদৃশ হয় সেইখিনি বস্তু আমি ইয়াতে এপ্লাই কৰিম চাবা এই ৰেখাডাল যেহেতু এই ৰেখাডালৰ সমান্তৰাল যে AB ৰেখাডাল আমাক কি দিয়া আছে CD ৰেখাৰ সমান্তৰাল দিয়া আছে তাৰ পিছত যদি আমি এনেকৈ এটা আস্থানি দিছো তেনেকুৱা টাইপ হ'ব ছবিটো এক্সট্ৰা আঁকিলে AB ৰেখাডাল CD ৰেখাৰ সমান্তৰাল আৰু এডাল কি আছিল এনেকুৱা টাইপ গৈছে এটা মই যেটো ছবি আঁকিছিল প্ৰথমতে হেটো নিচিনা হৈছে যে ইয়াতে AB এটো AB আৰু এটো C আৰু এটো D এইডাল যেডাল ৰেখা গৈছে এডাল আমাৰ কি হ'ব এতিয়া ছেদক হ'ব এটা এই ছেদক ডালে কি কৰিলে এইটো কোণ উৎপন্ন কৰিলে আৰু ইপিনে এইটো কোণ উৎপন্ন কৰিলে গতিকে উৎপন্ন কৰা কোণ দুটা আমাৰ কি হ'ব এতিয়া একান্তৰ কোণ হ'ব গতিকে যেহেতু ৰেখা দুডাল সমান্তৰাল তেনেহলে একান্তৰ কোণ বিলাক আমাৰ কি হ'ব সমান হ'ব গতিকে আমি লিখিব পাৰিম কি এই কোণটো আৰু এই কোণটো সমান লিখিব পাৰিম একেনিচিনাকৈ কি হ'ব এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল এডাল ছেদক গতিকে এই কোণটো আৰু কি হ'ব এই কোণটো সমান হ'ব এটা দুটা কোণ সমান হল ইয়াৰ দুটা কোণৰ লগত আৰু আমাৰ কি হ'ব এই কোণটো আৰু এই কোণটো সমান হ'ব কেনেকৈ সমান হ'ব চোৱা দুডাল ৰেখা এনেকৈ কটাকাটি কৰিলে যি কোণটা উৎপন্ন হয় চাৰিটা কোণ এই কোণটো বা এই কোণটো আৰু এই কোণটো এই চাৰিটা কোণ কি হয় বিপৰীত ফালে থকা এইটো কোণ আৰু এইটো কোণক বিপ্ৰতীক কোণ বুলি কয় বা ইয়াতে এইটো কোণ আৰু এইটো কোণক কি বুলি ক'ব বিপ্ৰতীক কোণ বুলি কয় আৰু আমাৰ নিয়ম মতে কি যে এই বিপ্ৰতীক কোণ দুটা সদায় সমান হয় তাৰ মানে আমি এই কোণটো আৰু এই কোণটো সমান লিখিব পাৰো কিন্তু এইটো কোণ আৰু এইটো কোণ সমান লিখিব পাৰো গতিকে আমি এইটো ৰেখাৰ দুডালে কাটাকাটি কৰিছে ইয়াতে তাৰ মানে এইটো আৰু এইটো কোণ কি হ'ব আমাৰ বিপ্ৰতীক কোণ হ'ব গতিকে এই কোণটো আৰু এই কোণটো আমি কি লিখিব পাৰিম সমান লিখিব পাৰিম তাৰ মানে আমি পাই গলো এই ত্ৰিভুজৰ তিনিটা কোণ এইটো ত্ৰিভুজৰ তিনিটা কোণৰ লগত সমান অৰ্থাৎ কি হ'ল যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি পাম সদৃশ পাম সদৃশ পোৱাৰ লগে লগে আমি কি হ'ব এই আমি অনুপাতখিনি লিখি দিব পাৰিম তো অংকটো কৰো এতিয়া তো প্ৰথমতে আমি লম যেহেতু প্ৰমাণটো বুলি লিখিলো যেহেতু কি AB ৰেখাডাল সমান্তৰাল দিয়া আছে কি CD AB সমান্তৰাল CD আৰু কি হ'ব ইয়াতে কোণডাল ছেদক লম প্ৰথমতে আমি AC ছেদক ডালে লৈ লও AC কি হ'ব ছেদক গতিকে আমি কি লিখিব পাৰিম AC ডাল ছেদক হোৱাৰ লগে লগে এই কোণটো আৰু এই কোণটো সমান লিখিব পাৰিম তো লিখি দিয়া এংগল এটো কোণৰ নাম কি হ'ব OAB তো এংগল OAB ইকুৱেল টু আমি কি পাম এংগল OCD পাম OCD এটো আমাৰ কি আছিল একান্তৰ কোণ একেদৰে আমি কি পাম আকৌ একেদৰে পাম আমি যেটো আমাৰ BD কোণৰ ক্ষেত্ৰত একেদৰে আমি BD কোণৰ ক্ষেত্ৰত কি পাম AB সমান্তৰাল CD আৰু আমি কি পাম BD এবাৰ কি লিখিম ছেদক লিখি দিম তো হোৱাৰ লগে লগে কি হ'ব আমাৰ যেটো এংগল OBD আছিল এই কোণটো সৰি OBA কোণটো OBA কোণটো কাৰ লগত সমান হ'ব এংগল ODC লগত সমান হ'ব ODC লগত গতিকে এটো কি হ'ব আমাৰ একান্তৰ কোণ আকৌ গতিকে আমি দুটা কোণ সমান পাই গলো আৰু নেক্সট আমি এইটো কোণ লাগে এইটো কোণ আমাৰ কি আছিল বিপৰীত কোণ আছিল তো লিখি দিয়া আৰু সৰি এংগল AOB ইকুৱেল টু আমি এংগল কি লিখিব পাৰো COD এটো কি হ'ব আমাৰ বিপৰীত কোণ
গতিকে আমি ত্ৰিভুজ দুটা চাও যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কি হল দুইটা কোণ আমাৰ কি পালো সমান সৰি তিনিটা কোণ আমি কিমান পালো সমান পালো গতিকে আমি ত্ৰিভুজটো কি লিখিব পাৰিম এ শৰ্তৰ মতে ত্ৰিভুজ দুটা আমাৰ কি হ'ব সদৃশ হ'ব তো সেইটো বস্তু লিখি দিয়া এটাকে ত্ৰিভুজ ও এ বি আৰু ত্ৰিভুজ কি হ'ব ও সি ডি যে আমি ও এ বি আৰু ও সি ডি ত্ৰিভুজত লৈছো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি পালো এংগল ও এ b equal to angle OCD angle OBA এইখিনি লিখি গৈছো OBA equal to আমি কি পালো angle ODC পালো আৰু আমি এটা কি পালো লাষ্টৰটো যে angle AOB equal to আমি কি পাইছো angle COD তিনিটা কোণ সমান পালো অৰ্থাৎ কি লিখিব পাৰো এতিয়া এ সিকাৰ্য মতে আমি কি লিখিব পাৰিম এতিয়া triangle OAB সদৃশ triangle কি হ'ব similar কাৰ লগত হ'ব OCD এটা ত্ৰিভুজ আমি কি পালো সদৃশ পালো এটা ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত অনুযায়ী কি আছিল যে ত্ৰিভুজটো যদি কোণ তিনিটা সমান হয় তেনেহলে তাৰ অনুৰূপ বাহুবিলাকো সমানুপাতিক হয় তাৰ মানে এতিয়া অনুৰূপ বাহু কেনেকৈ গম পাম আমি O কোণটো O কোণৰ লগত সমান আছিল A কোণটো C কোণৰ লগত সমান আছিল তাৰ মানে OA ৰেখাটো কাৰ লগত সমান হ'ব AOC লগত সমানুপাতিক হ'ব আৰু আমি অনুপাত ল'ব লাগিব কি O কোণটো O কোণৰ লগত সমান B কোণটো D কোণৰ লগত সমান মানে OB ৰেখাটো কাৰ লগত হ'ব OD ৰ লগত অনুপাত ল'ব লাগিব এটাকে কি হ'ব সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক গতিকে আমি কি লিখিব পাৰিম OA divided by OC equal to OB divided by কি হ'ব OD আমাক আৰু AB আৰু C যদি নিলিখো কাৰণ আমাৰ এইটো প্ৰমাণত AB আৰু C যদি মেনশন কৰা নাই গতিকে আমাৰ এইখিনিতো হৈ গল তো এটো আমাৰ প্ৰমাণ কৰিব দিছিলে প্ৰমাণিত এটা 6 নম্বৰে কি দিছে এইটো চিত্ৰৰ পৰা আমাক দিয়া আছে QR by QS মানে QR বাহুটো আৰু QS বাহুটোৰ অনুপাতটো QT বাহুটো আৰু PR বাহুটোৰ অনুপাতৰ সমান দিয়া আছে এতিয়া আমাক আৰু দিয়া আছে কি এংগল 1 আৰু এংগল 2 টো সমান আমাক দেখুৱাব লাগে PQS যেটো ত্ৰিভুজ আছে হেতু TQR এই TQR ত্ৰিভুজৰ লগত সদৃশ দেখুৱাব লাগে এতিয়া PQS আৰু TQR টো সদৃশ দেখাবলৈ আমি কেনেকৈ দেখুৱাব পাৰিম ইয়াতে যেটো বাহুৰ অনুপাত দিয়া আছে বাহুৰ অনুপাতটো আমাৰ কি QR by QS মানে QR by QS ঠিক আছে এটো আমাৰ যেটো TQR আৰু PQS ত্ৰিভুজত চাও তেনেহলে QR আৰু QS তো এই দুটা ত্ৰিভুজৰ বাহুৰ অনুপাতটো দিয়া আছে আৰু লগত সমান দিয়া আছে QT অনুপাতৰ লগত ঠিক আছে মিলি আছে আৰু কি লাগিছিল মানে QP লাগিছিল কিন্তু দিয়া আছে কি আমাক PR দিয়া আছে এতিয়া আমি কেনেকৈ এটো PR বাহুটো হলনি PQ বাহুটো কৰিম তেতিয়া আমি বা QP বাহুটো কৰিম তেতিয়া আমি কি কৰিব পাৰিম দুটা বাহু সমান অনুপাত সমান আৰু এই Q কোণটো সমান কোণ দুটা কোণতে থাকিব গতিকে Q কোণ আৰু Q কোণটো সমান দেখাই কেনে আমি কি কৰিব পাৰিম এই দুটা ত্ৰিভুজ যেটা আমাক সদৃশ দেখুৱাব দিছে দেখুৱাব পাৰিম কিন্তু আমাক দিয়া নাই যে কি ইয়াতে PR টো হলনি PQ হলনি বা কি দিয়া আছে PR দিয়া আছে এটো কেনেকৈ কৰিম আৰু এটা শৰ্ত দিয়া আছে আমাক কিমান এংগল 1 আৰু এংগল 2 দুটা সমান এতিয়া এই দুটো অংক কৰাৰ আগতে এটা আগৰ এটা কনসেপ্ট এটা আছিল হেতু জানি লও যে আমাৰ যেটো সমদ্বিবাহু ত্ৰিভুজ আছিল ইয়াৰে এটা কোণ আৰু এটা ইপিনে এটা কোণ সমান সমদ্বিবাহু ত্ৰিভুজৰ কি হয় যে এই বাহুটো আৰু এই বাহুটো সমান হয় এই বাহুটো আৰু এই বাহুটো সমান হোৱাৰ লগে লগে কি হয় এইটো বাহুৰ বিপৰীত কোণ যেটো কোণ আছিল এইটো কোণ আৰু এইটো বাহুৰ বিপৰীত কোণ এইটো কোণ এই দুটা কোণো কি হৈ যায় আমাৰ সমান হৈ যায় আৰু উল্টাকৈ যদি চাও আমি ত্ৰিভুজৰ যদি দুটা কোণ সমান দিয়া থাকে তেনেহলে সেই কোণ দুটাৰ বিপৰীত বাহু মানে কি এইটো কোণৰ সন্মুখত থকা বাহুটো আৰু এইটো কোণৰ সন্মুখত থকা বাহু দুটা কি হৈ যায় সমান হৈ যায় সেই বস্তুটো আমি ইয়াতে এপ্লাই কৰিম কেনেকৈ কৰিম যেহেতু আমাক দিয়া আছে এংগল 1 আৰু এংগল 2 টো সমান যদি আমি চাও এংগল 1 আৰু এংগল 2 কোনটো ত্ৰিভুজত আছে আমাৰ PQR ত্ৰিভুজত আছে এটো যদি মুছি দিও দিলে আমাৰ কি হ'ব PQR ত্ৰিভুজত আহি যাব তো আমি লিখিম কি প্ৰমাণ যে এংগল 1 ইকুৱেল টু আমাৰ এংগল 2 টো দিয়া আছে বা এংগল 1 ৰ নামটো আমি লিখিব পাৰো কেনেকৈ এংগল PQR বুলি লিখি দিলো আৰু এংগল 2 ৰ মানটো আমি কি লিখিব পাৰো এংগল PRQ এই দুটা আমাক দিয়া আছে এটো সমান এতিয়া এই দুটা কোণ থকা ত্ৰিভুজটো আমি কি লিখিব পাৰো PQR কোণ ত্ৰিভুজ লিখিব পাৰো গতিকে লিখি দিয়া ত্ৰিভুজ PQR ত আমি কি পাম এতিয়া বা ত্ৰিভুজ PQR ত আমি আগত ওপৰত লিখি দিলে হ'ব এইখিনি ত্ৰিভুজ PQR
আৰত যেহেতু কি হ'ব ত্ৰিভুজ পি কিউ আৰত এংগল পি কিউ আৰ সমান এংগল পি আৰ কিউ এই দুটা কোণ সমান হলে কি হয় তাৰ বিপৰীত বাহুবিলাক সমান হয় গতিকে কিউ কোণৰ বিপৰীত বাহু কি হ'ব পি আৰ হ'ব গতিকে লিখি দিয়া পি আৰ সমান আমি কি লিখিব পাৰিম পি আৰ সমান আমি কি লিখিব পাৰিম এংগল পি আৰ কিউ মানে এইটো কোণ আছিল তো এইটো কোণৰ বিপৰীত বাহু কোনটো হ'ব এইটো সন্মুখত যেটো বাহু আছে পি কিউ গতিকে এইটো বাহুটো লিখি দিয়া পি কিউ মানে আমি পি আৰ আৰু পি কিউ কোণ বাহু দুটা আমি কি পালো সমান পালো আৰু আমাৰ যেটো শৰ্ত দিয়া আছে আৰু দিয়া আছে আমাক কি কিউ আৰ এটো আমি এক নম্বৰ দিলো কিউ আৰ ডিভাইডেড বাই কিউ এছ ইকুৱেল টু আমাক কি দিয়া আছে কিউ টি ডিভাইডেড বাই পি আৰ এটা পি আৰ ৰ সলনি আমি কি লিখিব পাৰো এতিয়া এটো পি কিউ লিখিব পাৰো গতিকে লিখি দিয়া কিউ আৰ ডিভাইডেড বাই কিউ এছ আৰু কিউ টি ডিভাইডেড বাই কি হ'ব এটো পি কিউ লিখিব পাৰো বা কিউ পি লিখিলে হৈ যাব কিউ পি লিখি দিলো এটো আমি কিহৰ পৰা পাইছো 1 ৰ পৰা হৈ গ'ল এখিনি এতিয়া চোৱা কিউ আৰ বাই কিউ এছ মানে কোনটো ত্ৰিভুজ হ'ব কিউ আৰ বাই কিউ এছ এটো বাহু আৰু আমি কি পাম কিউ টি মানে এইটো কিউ টি ডিভাইডেড বাই কি পাম কিউ পি মানে এইটো আৰু এইটো বাহু পাম যদি আমি এই বাহুটো মচি দিও ছবিটো কেনেকুৱা হ'ব এটো তাকি দিছো মই টি এটো কিউ আৰু এটো আমাৰ কি আৰ আৰু মাজতে আছিল আমাৰ কি এনেকুৱা পি আৰু এছ আছিল আমাৰ যেটো পি আৰ বাহু আছে এটো মচি দিলে এবাৰ এটা ছবিটো আমাৰ এনেকুৱা হৈ যায় হলে আমি কি পাম কিউ আৰ যেটো কিউ আৰ এটো আৰু এটো বাহু তাৰ লগত অনুপাতটো কি কিউ এছ সমান হৈ আছে আৰু আমাৰ কি আছে কিউ টি কাৰ লগত অনুপাত সমান হৈ আছে কিউ পি লগত তো আমি ছবিটো আৰু এক্সট্ৰা কিছু এটা বনাই কেনে কেনেকুৱা হ'ব যে আমাৰ যেটো কিউ টি পি টি কিউ আৰ টি বুজাছে থাকিলে আৰু যেটো পি কিউ এছ টি বুজাছে হেতু আমি এক্সট্ৰা আকি দিলো ইয়াতে পি কিউ এছ টি বস্তু আমি এক্সট্ৰা আকি ললো তো এতিয়া চোৱা টি কিউ বাহু বা কিউ টি বাহুটো কাৰ লগত অনুপাত সমান কিউ পি লগত এটো বাহুৰ অনুপাতটো কাৰ লগত সমান হৈ আছে কিউ পি এটো বাহুৰ লগত আৰু কিউ আৰ বাহু এটো বাহুৰ অনুপাতটো কাৰ লগত সমান হৈ আছে কিউ এছ ৰ লগত মানে এটো বাহুৰ লগত সমান হৈ আছে তো দুটা বাহুৰ দুটা ত্ৰিভুজৰ যদি দুটা বাহুৰ অনুপাত সমান হৈ থাকে আৰু তাৰ মাজৰ কোণটো সমান হয় তেনেহলে আমি কি লিখিব পাৰো ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰো এতিয়া এটো কিউ কোণ ইয়াতেও আছে কিউ কোণ ইয়াতেও আছে মানে এই দুটা কোণ সমানেই হ'ব এটো যদি চাও কিউ কোণটো দুটা কোণ ত্ৰিভুজতে আছে গতিকে কিউ কোণটো সমান আমাৰ তাৰ মানে আমি কি পালো বাহু দুটা অনুপাত সমান পালো তাৰ মাজত থকা কোণটো কি পালো আমি সমান পালো অৰ্থাৎ ত্ৰিভুজ দুটা আমি কি লিখিব পাৰো সদৃশ লিখিব পাৰো হেতুই প্ৰমাণ কৰিব দিছিল আমাক তো হৈ গল প্ৰমাণটো এটা কেনেকৈ লিখিম এখিনি এতেকে ত্ৰিভুজ আমাৰ কি পাম পি কিউ আৰ সৰি পি কিউ এছ ত্ৰিভুজ পি কিউ এছ আৰু এটো ত্ৰিভুজৰ নাম কি হ'ব টি কিউ আৰ ডাঙৰ ত্ৰিভুজটো ত্ৰিভুজ টি কিউ আৰত আমি কি পালো এটো শৰ্ত পালো তো লিখি দিয়া কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই আমি কি পাইছো কিউ পি দুটা সমান পালো অনুপাত আৰু আমি কি পাইছো এংগল কিউ ইকুৱেল টু এংগল কিউ দুটা ত্ৰিভুজতে আছে গতিকে আমি কি পালো এতিয়া যেটো আমাৰ বাহু কোণ বাহু স্বীকাৰ্য আছিল যেটো বাহু কোণ বাহু 6.5 উপবাদ্য আছিল সেই উপবাদ্যটো মতে কি হ'ব এতিয়া এই দুটা ত্ৰিভুজ আমাৰ সদৃশ হ'ব তো লিখি দিয়া এটাকে এস এ এস মতে বা স্বীকাৰ্য মতে আমি কি পাও ট্ৰায়াঙ্গল পি কিউ এস সদৃশ ট্ৰায়াঙ্গল টি কিউ আৰ এটো প্ৰমাণ কৰিব দিছিলে তো হৈ গল প্ৰমাণটো